হয় নৰ্থ ইষ্টত এইটো সমস্যা আছে যেনেকৈ মিজোৰামত নাগালেণ্ড অৰুণাচল আৰু মেঘালয় এইকেইটাতে আমাৰ মেজৰ আছে আৰু এইখিনি আগতে যেতিয়া একেখন ষ্টেটে আছিলে সেইকাৰণে সীমা সমস্যা থকাটো স্বাভাৱিক নৰ্থ ইষ্টৰ এইখিনি গোটেই অসমতেই আছিলে কিন্তু আমাৰ ছিকিমৰ লগত সীমা সমস্যা নাই সেইকাৰণে আলোচনা কৰা হ'ব সেইকাৰণে কিবা এটা সমাধান সূত্ৰ উলিয়াবৰ কাৰণে বহুত পুৰণি সমস্যা আৰু এইটো বেগেতে মাৰ যোৱা সমস্যাও নহয় মই কৈছোঁ এটা সময়ত অসম বুলি আছিল তাত মাজে মাজে আস্থা নিদিয়া হ'ল হেৰি হ'ল সেইকাৰণেতো সমস্যাটো স্বাভাৱিক কিন্তু সেইটোকে আলোচনা কৰিব নিৰাপত্তাহীনতাটো মিডিয়াত দেখুওৱা যেনেকৈ হয় তেনেকুৱাকৈ নহয় আপুনি সীমান্তত যাব দেখিব নাগা মানুহ অসমৰ বজাৰত ঘূৰি ফুৰিছে অসমীয়া মানুহ নাগাৰ বজাৰত ঘূৰি ফুৰিছে মিডিয়াৰ যিটো চঞ্চনীয়া ইমান নাই কিন্তু সেইবিলাক আগৰ পৰা চলি থাকে ইভাগে আজি আলোচনা হ'ব আলোচনাত কিবা এটা সমাধান সূত্ৰ ওলাব মেৰাপানী লগতে নাগালেণ্ড সীমান্ত আপোনাৰ যিটো ওচৰতে মেৰাপানী লগতে নাগালেণ্ড সীমান্ত আছে গতিকে তাতো যথেষ্ট সমস্যা আছে যথেষ্ট মই কৈছোঁ সমস্যা আছে কিন্তু যি ধৰণে দেখায় যে নগাই দা লৈ ৰৈ আছে অসমীয়াই দা লৈ ৰৈ আছে সেইটো নহয় আজি এই মুহূৰ্তটো যদি যাই দেখিব যে অসমীয়া মানুহ নাগালেণ্ড গৈ আছে নাগাৰ মানুহ মেৰাপানীতে বজাৰ কৰি আছে